বিশ্ব শান্তিৰ বাবে সমূহীয়া নামাজ প্ৰেম ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে শুভেচ্ছা কাৰণ আজি ইছলাম ধৰ্মী লোকৰ পবিত্ৰ ঈদ সমগ্ৰ দেশৰ লগতে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল ফিতৰ ত্যাগ সংযমেৰে ৰমজান মাহৰ ৩০টা ৰোজা ৰখাৰ অন্তত অতি উলহ মালহেৰে পবিত্ৰ ঈদ পালন কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে ইছলাম ধৰ্মাৱলম্বী ৰাইজে গতিকে এই দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে উল্লাস উদ্দীপনা সমগ্ৰ দেশৰ লগতে ৰঙাপাৰাতো এমহীয়া ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি উলহ মালহেৰে পালন কৰে পবিত্ৰ ঈদ উল ফিতৰ পবিত্ৰ ঈদক লৈ ৰঙাপাৰা চহৰখনৰ বাকী ঠাইসমূহতো পুৱাৰে পৰাই এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে ঐক্য সম্প্ৰীতিৰ উৎসৱ তথা পবিত্ৰ ৰমজান মাহৰ অন্তিম দিনটোত ৰঙাপাৰাৰ ঐতিহাসিক জামে মছজিদত ইছলাম ধৰ্মী লোকসকলে সমূহীয়া নামাজ আদায় কৰে ইজনে সিজনক আলিংগন কৰি ঈদ মুবাৰক জনায় হাজোৰ পশ্চিম জাপিয়া ৰাজহুৱা ঈদগাহ ময়দানত সমূহীয়া নামাজ আদায় ৰাইজৰ পুৱাৰ পৰাই ইছলাম ধৰ্মৰ লোকৰ মাজত আনন্দৰ বন্যা উল্লেখযোগ্য যে বিশ্বত ভাতৃত্ববোধৰ এনাজৰী মজবুত কৰাৰ লক্ষ্যৰে ইছলাম ধৰ্মৰ লোকসকলে এনেদৰে সমূহীয়া নামাজ আদায় কৰে বিশ্ব শান্তিৰ বাবে হাজোতো আল্লাহৰ ওচৰত সমূহীয়া দোৱা কৰে ৰাইজে ঈদ উল ফিতৰ এই ঈদ উল ফিতৰ উপলক্ষে আমি পশ্চিম জাপিয়া ঈদগাহ ময়দানৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমাৰ পবিত্ৰ ঈদৰ শুভেচ্ছা জনাইছোঁ সঁচাই আজি এমাহ জুৰি ৰোজা ৰখাৰ অন্তত আজি পবিত্ৰ ঈদৰ দিনা আমি খুব সুন্দৰভাৱে নামাজ আদায় কৰিবলৈ সক্ষম হ'লোঁ গতিকে আমি যিটো সমন্বয় সম্প্ৰীতিৰ বাৰ্তা এই একতাৰ জৰিডাল যাতে বান্ধ খাই থাকে আমি পবিত্ৰ ঈদৰ দিনা তাকে কামনা কৰিছোঁ এইখিনিতে আমি ক'ব লাগিব যে হাজোৰ এই অতিকৈ পিছপৰা অঞ্চলত আমাৰ জাপিয়াৰ মুছলিম ভাইসকলৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ মানুহে আমাৰ এই ঈদৰ প্ৰাকক্ষণত আমাক সকলোকে শুভেচ্ছা জনোৱাৰ লগতে আমাক সকলো ক্ষেত্ৰতে সহায় সহযোগ কৰিছে আমি আশা ৰাখিছোঁ এই পবিত্ৰ ঈদ উল ফিতৰৰ জৰিয়তে আমাৰ বিশ্বৰ দৰবাৰৰ সকলো মানৱৰ যিটো ভাতৃ প্ৰতিম সম্প্ৰীতি আৰু যিটো আমাৰ একতাৰ এনাজৰী আছে একতাৰ এনাজৰীডাল আমি আৰু অধিক কটকটীয়া হ'ব বুলি আমি আশা ৰাখিছোঁ সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ চতিয়াৰ কৰয়নী আঞ্চলিক ঈদগাহ ময়দান চতিয়া আঞ্চলিক ঈদগাহ ময়দান কটৰাতি ঈদগাহ ময়দান ফুলমাৰী মৌলানা আব্দুল লতিফ ঈদগাহ ময়দানকে আদি কৰি বিভিন্ন ঈদগাহ ময়দানত ঈদ উল ফিতৰৰ নামাজ আদায় কৰা হয় পবিত্ৰ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত কৰয়নী আঞ্চলিক ঈদগাহ ময়দানত পবিত্ৰ ঈদৰ নামাজৰ আগতেই আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কুদ্দুছ আলী চৰকাৰৰ নেতৃত্বত আৰু বিশ্বনাথ জিলা সমিতিৰ সভাপতি ফকিৰ আলীৰ সহযোগত আমচুৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ঈদগাহ ময়দানত উপস্থিত থকা বিশিষ্ট ব্যক্তি আৰু আমচু কৰ্মীসকলে ৪৬খন পতাকা উত্তোলন কৰে ফুলমাৰীৰ মৌলানা আব্দুল লতিফ ঈদগাহ ময়দানত ঈদ উল ফিতৰৰ নামাজৰ পাছত সকলোৱে মিলি বিশ্ব শান্তি ভাতৃত্ববোধ আৰু গৰাখহনীয়াক লৈ নেদেখাজনৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি এমাহকাল ৰোজা ৰখাৰ পিছত আজি ঈদৰ 2 ৰাকাত ৱাজিব নামাজ আদায় কৰি অসমৰ লগতে ভাৰতবৰ্ষ বিশ্বৰ সমূহ ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে সামূহিকভাৱে দোৱা কৰা হয় আৰু আমাৰ এই গৰাখহনীয়াৰ ওপৰতো দোৱা কৰা হয় এই গৰাখহনীয়া বৰ্তমান আমাৰ ইয়াত কালৰূপ ধাৰণ কৰিছে বাৰিষা এতিয়ালৈকে অহাই নাই আজি এই পবিত্ৰ দিনটোতেই অসমৰ জলসম্পদ বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া মহোদয়লৈ আমাৰ অনুৰোধ তেখেতে
আহি আমাৰ বিশ্বনাথৰ এই শোলমাৰী আৰু কলাকাটি পাতটো তেখেতে আহি পৰিদৰ্শন কৰক। কোটি কোটি টকা ব্যয় সাপেক্ষে যিটো ছুপাৰ হাইৱে বনালে, এই ছুপাৰ হাইৱেৰ পৰা গড়া 50, 60, 70 মিটাৰ নিলগত আছে। যদি আমাৰ ইয়াত এইবাৰ কোনো ধৰণৰ আবণ্টন নিদিয়ে, তেতিয়াহ'লে এইবাৰ বাৰিষাত ছুপাৰ হাইৱেৰ কোনো চিহ্ন নাথাকিব। এনেদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখা গৈছে ঈদ উল ফিতৰৰ বাবে উল্লাস উদ্দীপনা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।